শান্তি। হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোক সকলোকে মই এটি অনুৰোধ কৰিছোঁ, যিসকলে মোৰ ভিডিঅ' আপোনালোকে নতুনকৈ চাইছে, নতুনকৈ মোৰ চেনেলত আহিছে, আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। ইয়াৰ আগতে মই আপোনালোকলৈ এটি খুব সুন্দৰ মহাশিৱৰাত্ৰিৰ ভিডিঅ' আগবঢ়াইছিলোঁ। নিশ্চয় আপোনালোকে ভাল পাইছে ভিডিঅ'টো, বহুতে আঁকোৱালি লৈছে, ভাল লাগিছে। আপোনালোকৰ মৰম চেনেহ এনেকৈয়ে দি থাকিব। আৰু আজি মই লৈ আহিছোঁ মহাশিৱৰাত্ৰিৰে ভিডিঅ'। মহাশিৱৰাত্ৰিৰ মই যিটো ভিডিঅ' আগতে আপোনালোকলৈ আগবঢ়াইছিলোঁ সেয়া আছিল 23 তাৰিখৰ। আগতীয়াকৈ যিহেতু মহাশিৱৰাত্ৰি পালন কৰা হৈছিল কুমাৰনিচিগাত শান্তি ভৱনত। আৰু এয়া হ'ল 26 তাৰিখৰ ভিডিঅ'। এয়া হ'ল 26 তাৰিখৰ ভিডিঅ'। আমাৰ বাণীপুৰতো কেইবাটাও স্থানত খুব সুন্দৰকৈ মহাশিৱৰাত্ৰি পালন কৰা হৈছিল। আৰু এয়া দেখিছে নহয়, শিৱ বাবাৰ মন্দিৰত ভক্তগণ, বাবাৰ আশীষ বিচাৰি ভক্তগণৰ ভিৰ হৈছে কেনেকৈ। সকলোকে যেন শিৱ বাবাই মংগল কৰে, সকলোৰে যেন অপায় অমংগলবোৰ দূৰ হয়। মই মোৰ ফালৰ পৰা শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলো ৰাইজৰ হয়। আৰু আমি গৈছিলোঁ সেইদিনাখন আমাৰ বাণীপুৰতে আৰু এভাগ মন্দিৰ আছে খুব সুন্দৰকৈ। বাইদেউ এগৰাকী ঘৰত, মালা লহকৰ বুলি কয়, বাইদেউগৰাকী ঘৰতে আছে। আমি তেখেতলোকৰ ঘৰলৈ গৈছিলোঁ। এয়া মোৰ ছোৱালীৰ দৰে আৰু দেই, লগৰ এগৰাকীৰে ছোৱালী হয়, তেওঁলোকৰ লগত গ'লোঁ এয়া এই মন্দিৰ ভাগলৈ। তেওঁলোকো গ'ল আৰু আমাৰ খুব মৰমৰ বাইদেউ দুগৰাকীমান লগ পালোঁ তাতে। উষা বাইদেউ আছিল তাতে, কামনা আৰু আছিল তেওঁলোকৰ ছোৱালী আৰু কেইবাগৰাকীও আছিল। খুব সুন্দৰকৈ তাতো এয়া দেখিছে পূজা অৰ্চনা কৰা হৈছে। খুব সুন্দৰকৈ মন্দিৰ এভাগ আছে তাতে। মই আগতে যোৱা নাছিলোঁ, প্ৰথম গৈছোঁ। সন্ধিয়া মন্দিৰ ভাগলৈ পূজাৰী আহিছিল, সেয়াও দেখা পাব আপোনালোকে। বৰ বেছি দীঘলীয়া ভিডিঅ' নহয়, মই অলপ দেখাইছোঁ। আৰু বহুত বেছি দীঘল ভিডিঅ' দিলে চাবলৈ বহুতে টান পায়, সেইকাৰণে অলপ শ্বৰ্ট কৰি দিছোঁ। আৰু এয়া মোৰ লগৰগৰাকী শিৱ বাবাৰ ওচৰত সেৱা কৰিছে, ময়ে আশীৰ্বাদটো দি দিছোঁ আৰু ভগৱানে যেন শিৱ বাবাই তেওঁৰ মনৰ কামনা পূৰ্ণ কৰে। আৰু এইফালে উষা বাইদেউ আৰু ময়ো চাকি জ্বলালোঁ। খুব সুন্দৰ মন্দিৰ ভাগ তেওঁলোকৰ। এয়া মন্দিৰত চাকি বাতি দিলৈ বাইদেউৰ ওচৰত অকণমান আমি বহিলোঁ, বাইদেউগৰাকীৰ ওচৰতে চাহ খালোঁ, তাৰে পৰা বিদায় ল'লোঁ। আৰু গধূলিলৈ পুনৰ গৈছিলোঁ তালৈ, সেয়া অকণমান দেখাই দিম আপোনালোকক। এয়া গোটেইকেইগৰাকী বহি আমি চাহ তাহ খালোঁ। এইফালে আহি আকৌ মোৰ ভাগিন বোৱাৰী হয়, তাইও ভোগ খাবলৈ খুব জোৰ কৰিলে, গতিকে ইমান সুন্দৰকৈ বাবাৰ কাৰণে ভোগ বনাইছিলে, সেয়া খাই আহিলোঁ, অকণমান দেখাই দিছোঁ। আৰু গধূলিলৈ এয়া দেখিছে ইমান সুন্দৰকৈ চাকি বাতি জ্বলাই আহিছে মন্দিৰৰ পৰা। খুব ভাল লাগে এনেকৈ দেখিলে, মনটো কিবা পবিত্ৰ লাগি যায় এনেকৈ দেখা পালে। এয়া গধূলি পূজাৰী আহিছে তেখেতলোকৰ মন্দিৰলৈ, খুব সুন্দৰকৈ পূজা ভাগ কৰিছে দেই। অকণমান ভিডিঅ' লৈ আহিছোঁ, চাই থাকক আপোনালোকে। আৰু বাইদেউহঁতৰ মন্দিৰতে খুব সুন্দৰকৈ পায়স, প্ৰসাদ আৰু খিচিৰি খুৱাইছিল। সেইখিনি মই ভিডিঅ'ত লোৱা নহ'ল, গতিকে দেখাব নোৱাৰিলোঁ। আৰু
এয়া গধূলি খুব সুন্দৰকৈ আকৌ পূজা অৰ্চনা হ'ল তাতে আৰু মই গধূলি তালৈ আমাৰ গীতা পাঠশালাৰ স্বত্বাধিকাৰী ৰহিলা মাতাৰ লগত গৈছিলোঁ আৰু নেক্সট ডে 27 তাৰিখে আমাৰ গীতা পাঠশালাটো খুব সুন্দৰকৈ শিৱৰাত্ৰি মহাশিৱৰাত্ৰি আয়োজন কৰা হৈছিল। এয়া আপোনালোকে এয়াও ভিডিঅ' চাই থাকক অকণমান, বৰ বেছি দীঘলীয়া ভিডিঅ' নহয়, মই চুটিকৈ দেখাইছোঁ সকলোখিনিৰে অলপ অলপ। আৰু এয়া হ'ল মোৰ নাতিনী, তাই শিৱ বাবা খুব ভাল পায়। এয়া দেখিছে নহয়, গীতা পাঠশালাৰে এগৰাকী মাতা বিকে মাতা দীপামণি, তেওঁৰ লগত এয়া ধ্যানত বহি আছে। অকণমান দেখাই দিছোঁ, সকলোখিনি চাব, খুব সুন্দৰকৈ আয়োজন হৈছিল আৰু সৰু সৰু ছোৱালী দেখিছে নহয় বহুত আহিছিল। ইমান সুন্দৰকৈ ধুনীয়াকৈ তেওঁলোকে জ্ঞানৰ কথাখিনি শুনিছে, খুব ভাল লাগিল। ইমান জোন আছে না, আমি গালি পাৰিলে আহোঁ মানে আমাৰ আত্মাটো সন্তুষ্টতাৰ কাৰণে ইয়ালৈ আহোঁ। যেতিয়া আমি এওঁলৈ চাওঁ, যেতিয়া নিজে ভাবোঁ মই এটা আত্মা হয়, মোৰ পিতা পৰমাত্মা তুমিয়ে এখন খুলিছা আৰু তুমিয়ে মোক চাই আছা। আৰু এইখিনিতে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, মোৰ হাজবেণ্ডে মোক গীতা পাঠশালালৈ যোৱা তেখেতে মোক মানাই কৰিছিল। অৱশ্যে নাজানে বাৰু গীতা পাঠশালাৰ বিষয়ে, শিৱ বাবাৰ বিষয়ে, কিন্তু শিৱৰাত্ৰিৰ দিনাখন তেখেতে নিজেই গ'ল তালৈ, খুব ভাল লাগিল। মোৰ হাজবেণ্ডো আছে ইয়াতে। আৰু এয়া হ'ল মোৰ হাজবেণ্ড, তেখেত দেখিছে নহয়, প্ৰথম আহিছে শিৱ বাবাৰ ঘৰত শিৱৰাত্ৰি পালন কৰিবলৈ, মহাশিৱৰাত্ৰি। এয়া ভাল লাগিল, তেখেতে নিজে মানা কৰিছিল আৰু এতিয়া নিজে আহিছে, খুব ভাল লাগিল। এয়া শিৱ বাবাৰ কৃপা। আৰু আচলতে আমি বহুতেই নাজানো শিৱ বাবানো কোন আৰু শিৱ শংকৰনো কোন, সেয়া বহুতৰে ভ্ৰান্ত ধাৰণা আছে, বহুতে নাজানে। সেয়েহে আপোনালোকে ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, য'ত আধ্যাত্মিক জ্ঞানৰ গীতাৰ জ্ঞান দিয়া হয় আৰু মেডিটেশ্যন কৰোৱা হয়, তাতে সকলোখিনি জানিব পাৰিব। শিৱ বাবানো কোন, এই শংকৰনো কোন, সকলোখিনি জানিব পাৰিব। সেয়া আমাৰ ঘৰতো অকণমান ভুল ধাৰণা আছে এতিয়াও, তথাপিতো সেইখিনিও পূৰ হ'ল, ভাল লাগিল। মোৰ হাজবেণ্ডো আহিল মোৰ লগত গীতা পাঠশালালৈ, সেয়েহে খুব ভাল লাগিল। তাৰ পাছতে এয়া হ'ল যোৱাকালিৰ ভিডিঅ', আমি গৈছিলোঁ লাহোৱালত এখন পাঠশালা আছে ঈশ্বৰীয় বিশ্ববিদ্যালয়, তালৈ গৈছিলোঁ। আৰু তালৈ আমাৰ ডিব্ৰুগড় জিলাৰ সঞ্চালিকা বিকে বিনীতা দিদিজী, এয়া দেখিছে বিকে বিনীতা দিদিজীৰ অকণমান ভাষণ মই খুব চমুকৈ আনিছোঁ, সম্পূৰ্ণ নহয়, জাষ্ট আপোনালোকক অকণমান দৰ্শনহে কৰাইছোঁ, বেছি দীঘলীয়া নহয়। তেখেতলোকো আহিছিল, বহুত হৈছে, এয়া দেখিছে না, বহুত লোক আহিছে, বহুত ভক্ত আহিছে মহাশিৱৰাত্ৰি পালন কৰিবৰ কাৰণে। আৰু মেইন চেণ্টাৰ আছে কুমাৰনিচিগাত এটা, আৰু থানা চাৰিআলিত আছে, এয়া শাখা, লাহোৱালত এটা শাখা খুলিছে, আৰু এটা আমাৰ বাণীপুৰত ইতিমধ্যে আপোনালোকে ভিডিঅ' পাইছে, বাণীপুৰতো খোলা হৈছে গীতা পাঠশালা নামেৰে। আৰু আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ সঞ্চালিকাগৰাকী হ'ল এয়া বিকে বিনীতা দিদি, আপোনালোকে মোৰ ভিডিঅ'ত পায়ে থাকে প্ৰায়ে। আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, শেষত শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোকে যেন ভালে ৰাখে
আৰু এয়া আমাৰ যোৱাকালি অলপ দেৰি হৈছিল 6:30-7টামান বাজিল তাৰে পৰা ঘূৰি আহোঁতে ৰহিলা মাতাৰ লগত গৈছিলোঁ দুয়োগৰাকী এয়া টেম্পুত উঠি উভতনি যাত্ৰা অকণমান দেখাই দিছোঁ আপোনালোকক যাত্ৰাটো আমাৰ আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰিছোঁ শেষত আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলো ভালে থাকক কুশলে থাকক ওম শান্তি